এভৰিৱান গুড মৰ্ণিং সকলোকে কি খবৰ আপোনালোকৰ মোৰ বাৰু ভাল বাহিৰত বহুত গৰম হৈছে একদম ইমান গৰম দিছে তথাপিও আমি খোৱা লোৱাটো কৰিবই লাগিব সেইকাৰণে মই ভাবিছোঁ আজি আপোনালোকক গৰমত মানে একদম সোনকালে হোৱা এটা খুব ধুনীয়া ৰেচিপি এটা বনাই দেখুৱাম বুলি ভাবিছোঁ আৰু এই ৰেচিপিটো মই শিকিছোঁ মোৰ মাজু মাহীৰ পৰা মাহীৰ ঘৰলৈ যাওঁতে মাহীয়ে সেইটো বনাই খুৱাইছিলে খুব ভাল লাগিলে তাৰপিছত এদিন মাহী আহিলে আমাৰ ঘৰলৈ আহোঁতে মাহীক মই সেই ৰেচিপিটো বনাব দিছিলোঁ খাই বহুত ভাল লাগিলে সেইকাৰণে মই ভাবিছোঁ আজি সেই সেম ৰেচিপিটোকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ বনাই আৰু একদম গৰমত জল্দি হৈ যায় আৰু বেছি সময় পাকঘৰত মানে সময় কটাবলগীয়া নহয় সেইকাৰণে আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো মই লৈ আহিছোঁ বলক তেতিয়াহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু এয়া মই লৈ লৈছোঁ সৰু সৰু পিঁয়াজ আৰু ইয়াতে এতিয়া এনেদৰে বাকলি এৰুৱাই ইয়াৰে এটা মই খুব ধুনীয়া ৰেচিপি বনাম আৰু এতিয়া মই গা পা ধুই আহি জল্দি পিঁয়াজ কাটাত লাগি গৈছোঁ যিহেতুকে সৰু পিঁয়াজ বাকলি গুচাওঁতে টাইম লাগিব আৰু দেখিছিলে এনেদৰে এৰুৱাই আৰু দেখিছে এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ কাটি বাকলিখিনি চাফা কৰি ধুই পখালি লৈছোঁ আৰু এতিয়া ইয়াতে মই কি মছলা দিম কি বস্তু ব্যৱহাৰ কৰি এই ৰেচিপিটো বনাম আপোনালোকক মই দেখুৱাই গৈ থাকিম আপোনালোকে স্কিপ নকৰাকৈ চাব কাৰণ এইটো ৰেচিপিটো বহুত টেষ্টি হয় খাবলৈ আপোনালোকো বনাই খাব পাৰিব বলক তেতিয়াহ'লে ইয়াৰ পিছত কি লাগিব মই কি যোগাৰ কৰিম আপোনালোককো দেখুৱাই যাওঁ আৰু ময়ো মোৰ ৰন্ধাটো আগবঢ়াই লৈ গৈ থাকোঁ আৰু মই মছলাৰ কাৰণে ৰেডি কৰিছোঁ আদা নহৰু কেইফোটামান দালচেনি আৰু এটা শুকান জলকীয়া ইলাচি ইয়াত লং এটা আৰু জালুক দুটামান দি দিম আৰু এতিয়া এইখিনিত মই অলপমান দৈ দিছোঁ দি ধুনীয়াকৈ দৈখিনি এনেদৰে গোটেইকেইটা পিঁয়াজতে ধুনীয়াকৈ সানি ল'ম এই ৰেচিপিটো আপোনালোকে টিফিনতো দিব পাৰিব ৰুটিৰ লগত খাবলৈও খুব টেষ্টি হয় এতিয়া মই দি দিছোঁ কেৰাহীত তেল আৰু সেই খালী তেলখিনিত মই ভাজি ল'ম দৈ সানি থোৱা পিঁয়াজকেইটা আৰু এতিয়া ইয়াত দি দিম অকণমান নিমখ দি দিছোঁ হালধি গুড়ি দেখিছে ভাজি এনেকুৱা হৈ গৈছে তাৰপিছত এতিয়া আকৌ মছলাখিনি দি পেলাই মছলাৰে ভাজি দিম এতিয়া ৰৈ যোৱা তেলখিনিতে মই দি দিম কাটি লোৱা পিঁয়াজ আৰু অকণমান বিলাহী আৰু এই ভিডিঅ'টো কালিৰে হয় মই এইটো ৰেচিপিটো বনাই কালি ঘৰলৈ লৈ গৈছিলোঁ ঘৰত আলহী আহিছিলে চবেই খাই খুব ভাল পাইছে বহুত টেষ্টি হৈছে বুলি কৈছে আৰু চবৰে কাৰণে এইটো এটা নতুন ডিছ আছিলে পিঁয়াজৰ এনেকুৱা মছলা পিঁয়াজ জিৰা দি দিছোঁ মছলাখিনি মই পানী দি পেলাই অলপমান এনেকৈ ধুনীয়াকৈ সিজাই লৈছোঁ অকণমান পানী দি মছলাটো সিজাই ল'ব যাতে পিঁয়াজটোৰ ভিতৰত ভালদৰে মছলাখিনি সোমাই যায় আৰু এতিয়া মোৰ ভাজি হৈ গ'ল এতিয়া মই ভাজি থোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ দি ধুনীয়াকৈ এবাৰ লাৰি দিছোঁ পূৰা একদম চিকেন বনোৱা নিচিনাকৈ গোন্ধ ওলাইছে এতিয়া পিঁয়াজখিনি যাতে ধুনীয়াকৈ সিজি যায় তাৰ বাবে মই দি দিম আৰু অকণমান পানী এতিয়া পিঁয়াজখিনি ভিতৰত মছলাটো ধুনীয়াকৈ সোমাই যাব অলপমান এনেদৰে উতলিবলৈ দি দিম শেষত আৰু এটা বস্তু দি দিম সেইটো মই দেখুৱাই আছোঁ ৰ'ব দেখিছে ধুনীয়াকৈ উতলিছে আৰু শেষত মই দি দিব ওলাইছোঁ এয়া আমুলৰ ফ্ৰেছ ক্ৰীম ইয়াতে অলপ মিলাই দেখোন
আৰু এইখিনিতে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ক্ৰীমটো ধুনীয়াকৈ একদম মিলি যোৱালৈকে ধুনীয়াকৈ হেতাখনেৰে পিঁয়াজকেইটাৰ লগত এনেদৰে মিলাই দিব ধুনীয়াকৈ যাতে ধুনীয়াকৈ পিঁয়াজকেইটাত গোটেইকেইটা পিঁয়াজত ক্ৰীমখিনি ধুনীয়াকৈ লাগি যায় আৰু আজি আমাৰ এই পিঁয়াজৰ মছলা পিঁয়াজ ৰেচিপিটো ৰেডি হৈ গ'ল আজিলৈ এইটো ভিডিঅ'ৰ পৰা বিদায়ো ল'ব লাগিব দেই আজিলৈ তেতিয়াহ'লে বাই বাই